সুদৰ্শন বিদ্যাধৰৰ সৰ্পৰূপ মোচন আৰু শ্ৰীকৃষ্ণৰ দ্বাৰা শংকচূড় যক্ষবধ পৰীক্ষিত ৰাজাত বদতি মুনি সুকে শুনা কৃষ্ণ কথা ইটো পৰম উৎসুকে ক্ৰীড়া চলে যিনি কৰি কামক কিংকৰ কৰিলন্ত কৃষ্ণ পাছে বৈশ্য বিদ্যাধৰ। এদিন একদিনা নন্দ আদি যত গোপগণে লৰিলা শকতে হবে দেৱ দৰ্শনে। এদিন ভগৱন্তৰ পিতৃ নন্দ কি কৰিলে গোপসকলক লৈ শকতে বহি, শকত মানে গৰু গাড়ী, শকতত বহি কলৈ গ'ল দেৱ দৰ্শনে চলে কৃষ্ণ সমেত হবে গোপৰ কুমাৰ। পাইলা পাছে গইলা দৌল দেৱী অম্বিকাৰ। কলৈ গ'ল দাপৰ যুগত ঐতিহ্যিক এটা মন্দিৰ আছিল, দৌল আছিল, অম্বিকা মন্দিৰ। মানে সেই দাপৰ যুগত বিভিন্ন দেৱ দেৱীক পূজা কৰা হৈছিলে। সেই সময়তে সেই দেৱীৰ অম্বিকাৰ স্থানলৈ, সেই মন্দিৰলৈ কোন গ'ল চলে কৃষ্ণ সমেত হবে গোপৰ কুমাৰ। গোপসকলৰ লগতে ভগৱন্ত গৈছে। সৰস্বতী নদীত কৰিয়া হবে স্নান, বিবিধ নৈবদ্য বলি কৰি এক স্থান। যেনেকুৱা সৰস্বতী নদী আছে, গংগা যমুনা সৰস্বতী, গংগা যমুনা আৰু সৰস্বতী ত্ৰিবেণী সংগমো এটা আছে, একেলগে মিলিত হৈছে, সেইটোক ত্ৰিবেণী সংগম বুলি কৈছে। আমাৰ দেহাৰ ভিতৰতো সেইটো বিচাৰিব পাব পাৰে। আমাৰ ইঙলা পিঙল আৰু ইৰানাৰী একেটা স্থানত আহি, মানে গংগা যমুনা সৰস্বতী আহি এইখিনিতে লগ লাগিছে, মুখ্য হীৰা বুলি কৈছে দেই। সেইকাৰণে আইসকলে ইয়াতে ফুট লয় কপালত। কিয় লয়? তাৰমানে এই ত্ৰিবেণী সংগমটো আমাৰ বিশ্ব ব্ৰহ্মাণ্ড আৰু ক্ষুদ্ৰ ব্ৰহ্মাণ্ড দুটা আছে। আপুনি ঈশ্বৰক বিচাৰিবলৈ হ'লে আমি এই শৰীৰৰূপী ব্ৰহ্মাণ্ডটো বিচাৰিব লাগিব, বুজিছেনে বাৰু? এই শৰীৰতো বিচাৰিব লাগিব। আৰু ঈশ্বৰক আপুনি বাহিৰে ভিতৰে সমানভাৱে চাব লাগিব। ভকতে জানে এইটো, কাৰণ ভকতে ভগৱন্তৰ গোটেই তত্ত্ববিলাক জানে, পাৰমাৰ্থিক তত্ত্ব জানে। সেইকাৰণে মাধৱে কহন্ত অৰ্জুনত শুনা এইটো পাৰমাৰ্থিক তত্ত্বৰূপে জানি সখী মোক দুৰ্ঘোৰ দুখ সুখ অন্তকালে গয়া আমাত হৈ পৰৱেশ। তত্ত্বৰূপে আমি বুজিব লাগিব ঈশ্বৰক। গতিকে ঈশ্বৰ আমাৰ হৃদয়তো আছে আৰু বাহিৰতো আছে। বাহিৰে ভিতৰে সমস্ত জগতত তেওঁ পৰিপূৰ্ণভাৱে আছে ভগৱান দেই। গতিকে আমি এই যে ভকতে যে ফুটটো লগাইছে বা আইসকলে যে ফুট লগাইছে, ইয়াত ত্ৰিবেণী সংগম হৈ আছে। এই সৰস্বতী নদী নামৰ নদীখনতে স্নান দান আদি কৰি যিমান নৈবদ্য অৰ্পণ কৰি অনেক ভকতিভাৱে সমস্তে তহিতে পূজিলা অম্বিকা দেৱী শংকৰ সহিতে। দেৱাদিদেৱ মহাদেৱকো পূজা অৰ্চনা কৰিছে, কাৰণ দাপৰ যুগৰ ঘটনা। কাৰণ দাপৰ যুগততো পূজা আছিল, আপোনালোকক আগতেই কৈ আছোঁ, হয়নে বাৰু? তো দাপৰত পূজাৰ বিধিৰে তেওঁলোকক পূজা কৰিছে। তাৰপিছত কি হ'ল, বাছি বাছি বিশিষ্ট বিপ্ৰগণ ব্ৰাহ্মণসকলক মধু মিশ্ৰ অন্ন আনি কৰাইলা ভোজন। আমাৰ সংবন্ধী সৰ সুৱন্তক তুষ্ট, সুবৰ্ণ বসন দিলা ধেনু সুস্থ পুষ্ট। আৰু যিমান নন্দই বুজা নাছিলে যে মোৰ ঘৰততো পৰম ব্ৰহ্ম পৰমাত্মা আছে, নন্দ আৰু যশোদা বুজি পোৱা নাছিলে। নন্দ আৰু যশোদাই কৃষ্ণই যে একমাত্ৰ ভগৱান এই কথাটো বুজি পোৱা নাছিলে। আৰু সেই কৃষ্ণই তেওঁলোকক মায়াতো মোহিত কৰি ৰাখিছিলে, নন্দ আৰু যশোদাক, বুজিছেনে বাৰু? এনে আধ্যাত্মিক তত্ত্বত যদি আমি দৰ্শন ল'ব বিচাৰোঁ, তেনে যশোদা শব্দৰ অৰ্থটো হৈছে এই জিভাটো। যশোদা কি? ধ্যান দি শুনিব। যশোদা কি বোলে? এই জিভাটোক যশোদা বুলি কৈছে। আৰু এই জিভাটোত যশোদা
এই জিভাটোত আমি কৃষ্ণক সদায় দুলনা দুলাই থাকিব লাগিব। যশোদাই যেনেকৈ ৰচিতা লৈ কিনি টানাটানি কৰি থাকে নাই জুলনাটোত, ঠিক আমি এই জিভাটোত কৃষ্ণক বহুৱাই কৃষ্ণ নাম ভগৱন্তৰ নাম লৈ ভগৱন্তক ঝুলাই থাকিব লাগিব। ৰাম নাম কৃষ্ণ নাম লৈ থাকিব লাগিব দেই বাবু। তাৰপিছতে ব্ৰাহ্মণসকলক মধু মিশ্ৰ অন্ন আদিক ভোজন কৰাই তাৰপিছত ধেনু দান কৰিলে। ধেনু মানে গাই গৰু, অনেক অনেক ধেনু দান কৰি তাৰপিছতে আনি কাষ্টচয় পাছে জালিলা অগণি সৰস্বতী তীৰে সিটো বঞ্চিলা ৰজনী। সেইদিনাখন সেই ৰাতিটো ক'ত থাকিলে? সৰস্বতী তীৰৰ পাৰতে ৰজনী, ৰজনী মানে ৰাতিপুৱালৈকে তাতেই থাকিল। তাৰপিছত কৈছে জলমাত্ৰ পিয়া গোপগণে ধৰি ব্ৰত, গতিকে তেওঁলোক ব্ৰত ধৰিলে। এতিয়া কলিযুগৰ মানুহ আকৌ ব্ৰত ধৰিব নোৱাৰে। আকৌ কিছুমানে কৈছে যে একাদশী ব্ৰত মই পালন কৰোঁ। একাদশী ব্ৰত পালন কৰিবলৈ হ'লে 11টা নিয়ম পালন কৰিব লাগিব। ঔ হৰি ঔ ৰাম। আৰু কলিযুগৰ মানুহ 11টা নিয়ম পালন কৰিব নোৱাৰে, একাদশী ব্ৰত কৰিব নোৱাৰে। বোলে কিয় নোৱাৰে? কাৰণ কলিযুগৰ মানুহবিলাকক কলিয়ে 16টা পৰিয়ালে বহুত দিগদাৰি লগাই থাকে, সদায় লগাই থাকে দেই। 16টা পৰিয়াল আছে কলিৰ। কেইটা? দম্ভ, অভিমান, ৰাগ, দেশ, হিংসা, ঈৰ্ষা, অসূয়া, হয়নে বাৰু? লোভ, মোহ, কাম, ক্ৰোধ, এনেকুৱা আছে 16টা পৰিয়াল কলিৰ। কেইটা পৰিয়াল? বোলে চন্দন কুমাৰ বাপ আহিলে কলিৰ গোটেই ডিটেইলছটো তেওঁ দিব। ঔ হৰি ঔ ৰাম। তেওঁলৈ থৈ গৈছোঁ মানে কুমাৰ বাপলৈ। আহিব তেখেতে কিমান তাৰিখত। কলিৰ কথাটো তেওঁ ভালকৈ জানে, কলিৰ লগত তেওঁ অলপ ভাল চিনাকিও আছে। গতিকে একাদশী ব্ৰতটো 11টা নিয়ম পালন কৰিব লাগিব। কলিৰ মানুহ কিন্তু একাদশী ব্ৰত পালন কৰিব নোৱাৰে। সেইকাৰণে সুলভ ধৰ্মটো আমাক দিছে গুৰুজনে। সুলভ ধৰ্মটো কি? হৰি নাম দিছে। খাওঁতেই কৃষ্ণ ক'ব লাগিব, উঠোতেই কৃষ্ণ, বেলেগ আৰু ব্ৰত কৰিব নালাগে। একাদশী ব্ৰত কৰিবলৈ আপুনি যেনিবা গৈছে আজি, ধৰিলে ছাপ'জ আজি আপুনি একাদশী ব্ৰত পালন কৰিব লৈছে, একাদশী ব্ৰত দেই। ৰাতিপুৱা গা পা ধুই কিনি 6টা বজাৰ পৰা যেনিবা আপুনি একাদশী ব্ৰত পালন কৰিবলৈ আগবাঢ়িছে। কোনোবাই আই এগৰাকী ধৰি লওক, আৰু ঠিক 10টামান বজাত খুব জোৰকৈ ভোক লাগি গ'ল আপোনাক। আৰু যদি আপুনি মনতো ভাবি ল'লে বোলে কিবা এটা খাই ল'ব পৰাহেঁতেন ভালেই আছিল, যদি মনত যদি ভাবিলে, তেতিয়াই একাদশী ব্ৰতটো ঔ হৰি ঔ ৰাম হৈ যাব, তেতিয়াই ভাঙি গ'ল আপোনাৰ ব্ৰত। কাৰণ 11টা নিয়ম আছে নহয়। বোলে 11টাত প্ৰথম নিয়মটোৱে আপোনাৰ মনটোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে, ঔ হৰি ঔ ৰাম। সেইকাৰণে একাদশী ব্ৰত কৰি আপোনাৰ লাভ নাই। সেইকাৰণে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই আমাক কৈছে হৰি ৰাম এই মূল মন্ত্ৰ, কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ যন্ত্ৰ। বোলে হৰি ৰাম এই মূল মন্ত্ৰ, বোলে কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ। বোলে এইবিলাক আৰু তপ জপ যজ্ঞ ব্ৰত কৰি আপোনাৰ মোৰ একো লাভ নাই। গতিকে হৰিৰ নামত আশ্ৰয় লওক। খাওঁতেই কৃষ্ণ, উঠোতেই কৃষ্ণ। আজি আপুনি মই এইটো অভ্যাস কৰি আছোঁ, এইটো ৰিহাৰ্চল হয়। ধ্যান দি শুনিব, এইটো কি হয়? ৰিহাৰ্চল কৰি আছোঁ আপুনি মই। হৰিৰ নাম ৰাম নাম লৈছোঁ যে, কৃষ্ণ নাম কিহৰ কাৰণে লৈছোঁ? যাতে আমাৰ অন্তিম সময়ত হৰিৰ নামটো মুখৰ পৰা বাজ হ'ব। ধ্যান দি শুনিব। সেইকাৰণে জনম জনম মুনি যতন কৰায়ে, জনম জনম মুনি যতন কৰায়ে। জনম জন্মে আমি যত্ন কৰি আছোঁ যে হৰিৰ নামটো লৈ আছোঁ। কিহৰ কাৰণে লৈ আছোঁ? আমি অভ্যাস কৰি আছোঁ যাতে অন্তিম সময়ত আমাৰ হৰিৰ নামটো মুখৰ পৰা বাজ হ'ব লাগিব। সেইকাৰণে জন্ম লাভ হও পৰম পুঞ্চা অন্তে নাৰায়ণ স্মৃতি, ভাগৱত প্ৰথম স্কন্ধত কৈছে। বোলে জন্ম লাভ হও পৰম পুঞ্চা অন্তে নাৰায়ণ স্মৃতি। জন্মৰ পৰম লাভটো হৈছে অন্তিম সময়ত আমাৰ ৰাম নাম কৃষ্ণ নাম আমাৰ মুখত আহিব লাগিব। আহিব জানো? আজি যদি অভ্যাস নকৰোঁ, আমাৰ ৰাম নাম কৃষ্ণ নাম আহিব? হা? কোনোবা যদি কৈও থাকে, কোন সৰুকণ দাইটি, গতিকে ৰাম নামটো কৃষ্ণ নাম নাহে, মুখত নাহে। কিয় নাহে? এটা কাহিনী আছে বাৰু, মই ক'ম। তাৰ আগে আগে আমি দুটামান কথা কৈ দিছোঁ। এইটো আমি অভ্যাস কৰিছোঁ দেই বাপ, এইটো ৰিহাৰ্চল, এইটো প্ৰেক্টিচ চলি আছে আমাৰ। আৰু যিদিনাখন ভাওনা হ'ব, ভাওনা আপোনালোকৰ এইফালে হয় নাই? হা?
এফালে ভাওনা নহয়, আমাৰ ফালে উজনি ফালে ভাওনা হয়, আমাৰ বাপৰ ফালেও ভাওনা হয়। আৰু যিদিনাখন ভাওনাত আমি বোলে ভাও হেৰি কৰিব লাগিব, সেইদিনাখন যদি আমাৰ বচনটো যদি ঠিকছে নহয়, বুজিছেনে বাপ? বচন আৰু মোচন দুটা লাগিব। অকল বচন গালেও নহ'ব, মোচনো ভালকৈ দিব লাগিব, হয় নাই? ৰিহাৰ্চলটো আমি ভালকৈ কৰিব লাগিব, বচনো গাব লাগিব আৰু মোচনো দিব লাগিব। সেইকাৰণে ভকতৰ সংগত আমি বহি বচন আৰু মোচন দুইটাই দি আছোঁ, যাতে আমাৰ অন্তিম সময়ত ৰাম নাম ওলাওক, কৃষ্ণ নাম আমাৰ মুখৰ পৰা ওলাওক। সেইকাৰণে বাংলা ভাষাত কৈছে, এ যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন। বোলে যখন গলা গড়গড়াবে, ঘেৰ ঘেৰ কৰিব, তেতিয়া ৰাম নাম ল'ব পাৰিবি, কৃষ্ণ নাম ল'ব পাৰিবি? হা? বলে যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন। বলে হরির নাম ভজবি কবে, ভাবছ নেকি এমনে যাবেন। হরির নাম ভজবি কবে, কেতিয়া ভজিবি হৰি? কৃষ্ণ নাম কেতিয়া ল'বি? দিনবিলাক এনেই পাৰ গৈ আছে। আমাৰ বহুত মানুহে এতিয়া তন্ত্ৰ মন্ত্ৰ যাগ যজ্ঞ পূজা কৰি আছে দেই। কিছুমান মানুহ সম্প্ৰদায়ৰ মানুহ আছে, আৰু যেতিয়া মানুহটো মৰি যায়, মানুহটোক মানে লৈ গৈ কিনি কি কয়, ৰাম নাম সত্য হে, ৰাম নাম সত্য হে, ডেড বডিটোক কৈ থাকে। বোলে তেতিয়া তোমাৰ আগত তোমাৰ ৰাম নাম সত্য নাছিলে নেকি? সত্য তোমাৰ তেতিয়া কি আছিলে? দুৰ্গা নাম সত্য হে, কালী নাম সত্য হে, শিৱ নাম সত্য হে, গণেশ নাম সত্য হে, লক্ষ্মী নাম সত্য হে। আৰু যেতিয়া ডেড বডি হৈ গ'ল, মানুহটোক ডেড বডিটোক কৈছে বোলে ৰাম নাম সত্য হে। এতিয়াহে ৰাম নাম সত্য হে, তোমাৰ আগত ৰাম নাম সত্য নাছিলে নেকি? মৰা মানুহটোক কৈ আছ ৰাম নাম সত্য হে, ই না শুনি পাবে ন, কি কৰিব? অ হৰি অ ৰাম, তাক আগতে ৰাম নাম কিয় নিশিকালা? সেইকাৰণে হিন্দীত কৈছে বোলে বচপন মে শিকায়া হে ধৰাধাম সত্য হে, জবানী মে শিকায়া হে অৰ্থ কাম সত্য হে, और पंछी पिंजड़े से उड़ गया अभी बताता है राम नाम सत्य है ना बारू? बोले बचपन में सिखाया है धराधाम सत्य है। সৰু ল'ৰালি কালত তুমি কি শিকালে ল'ৰা ছোৱালীবিলাকক? যে সংসাৰখনকে তুমি সাৰ বুলি ভাবিলা। ল'ৰা ছোৱালীবিলাকক এই জ্ঞানটো দিলে, এই সংসাৰখনে সাৰ। জাবানী মে কি শিকালা, কি শিকালা? হা? ঘটি লোৱা বোপাহঁত আৰু পইচা গোটা, ধন টকা পইচাই মূল বস্তু, হয়নে বাৰু? আৰু পঢ়া লিখা কৰি ডাঙৰ চাকৰি লোৱা, হা, ধন টকা পইচাই মূল বস্তু। ওৰ পঞ্চী পিঞ্জড়ে সে উড় গায়া, পঞ্চী পিঞ্জৰা মানে কি? এই দেহাটোৰ পৰা পঞ্চী মানে কি? আত্মাটো ওলাই গুচি গ'ল। এতিয়া ডেড বডিটোক কৈছে বোলে ৰাম নাম সত্য হে। সেইকাৰণে কৃপালু বাপাই সমস্ত জীৱনটো আমাৰ গৈ আছে, আমি এতিয়াই সচকিত হৈ যাব লাগিব, হয়নে বাৰু? আজি সচকিত হৈ আছে আপোনালোক, আজি আপোনালোক সকলোৱে সচকিত হৈ আছে। হয়, আমিতো মৰিব লাগিব এদিন, হয়নে বাৰু? বোলে চলি যা ৰহি হে उमर धीरे धीरे, चली जा रही है उमर धीरे धीरे। উমৰ ধীৰে ধীৰে গৈ আছে। উমৰ মানে বয়স, বুজিছেনে বাব? উমৰ মানে কি? বয়স আমাৰ বড়ো বাপৰতো চুলি তুলি চব পকি গ'ল আৰু এটাও নাই চুলি, লাহে লাহে গ'ল আৰু, হয়নে বাৰু? চুলি পকি গ'ল আদায়। চলি যা রহি হে उमर धीरे धीरे, चली जा रही है उमर धीरे धीरे, चली जा रही है। उमर धीरे धीरे। বয়সটো ধীৰে ধীৰে গৈ আছে। बचपन भी बीती जवानी भी बीती, बचपन भी बीते जवानी भी बीते, बुढ़ापे को हो रही है असर धीरे धीरे, बुढ़ापे को हो रहे असर धीरे धीरे। লাহে 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 আমি বুঢ়াপেকে আচৰ হৈ ৰাহে ধীৰে ধীৰে, লাহে 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 লাহে। আগৰ এইটো শক্তি বলটো নাই। আইসকলৰ এতিয়া ভৰি বিষ, আঁঠু বিষ, কঁকাল বিষ, হয়নে বাৰু? লাহে লাহে আমি বুঢ়া হৈছোঁ। এতিয়া কি হৈছোঁ? বুঢ়া হৈছোঁ। আগত আইসকলে ধৰাত বহিছিলে, এতিয়া মুঢ়া লৈ লৈ আহে ঘৰৰ পৰা, অ হৰি অ ৰাম। আগৰ জোৰটো নাই, আগৰ বিউটিচিয়ান নাই, আগৰ যিটো বিউটিফুল আছে নেকি? আমাৰ আইসকলকে কৈছোঁ, আপুনি এতিয়া
জক লাগিলে বহুত জেগাত আপুনি বিউটি পাৰ্লাৰত আপুনি হেৰি কৰক, হয়নে বাৰু? ঢেৰ বিউটি পাৰ্লাৰত গৈ কিনেও যদি আমাৰ মেকআপ কৰি থাকোঁ, তথাপিও আগৰ যিটো চেহেৰা আহিব নেকি ঘূৰি? তাৰমানে চেহেৰাটো আৰু ঘূৰি নাহে, আগৰ যিটো বিউটিফুল আৰু আপোনালোক নাপাব। তাৰমানে আমাৰ আয়ুটো গৈ আছে, আমাক ইণ্ডিকেশ্যন সংকেতবিলাক পঠাই আছে ভগৱানে। ইয়াৰ পৰা চুলিটো পকিছে, হয়নে বাৰু? ইয়াৰ পৰা চুলিটো পকিছে নাই? তাৰমানে চুলিটোৱে পকিছে মানে কি কৈছে? সংকেত দিছে যে তই এতিয়া হৰিৰ নাম ল, ভকতৰ সংগ ল। ঔ হৰি ঔ ৰাম। তথাপিও মানুহবিলাক ভকতৰ সংগ ল'বলৈ টান পায়। জবৰদস্তি কোনোবা আনিলে আহিছে আৰু কিছুমান মানুহ বহুত টান পায়। আমাৰ আইসকল বাৰু তেনেকুৱা নহয়। চুলিটোত লাগিলে ইণ্ডিকা লগাই ল'ব, কালাৰ কৰি ল'ব। মই বুঢ়া হোৱা নাই ন, মই নমৰোৱে, সেই বুলি কালাৰ কৰি লয়, হয়নে বাৰু? কিন্তু ইণ্ডিকেশ্যনবিলাক এটা এটা পঠাই আছে, সংকেতবিলাক আমাৰ এটা এটা পঠাই আছে। প্ৰথমে কাণত নুশুনিব, তাৰপিছত লাহে 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 চকুত চশমা লাগি গ'ল। আমাৰ আইসকলো লাগি গৈছে বাৰু। বোলে চকুত চশমা লাগি যাব, লাহে 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 ছিগনেল ডাউনো হ'ব। এনেকুৱা ইণ্ডিকেশ্যন আমাক পঠাই আছে। গতিকে আমি যিমান পাৰোঁ আমি ঈশ্বৰৰ নাম ল'ম, অভ্যাস কৰোঁ। সেইকাৰণে ভাগৱতৰ প্ৰথম স্কন্ধত কৈছে, অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, এ তাহাৰ মহিমা কোনে কহি পাৱে অন্ত। অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কোনে কহি পাৱে অন্ত। সেইকাৰণে আমি এতিয়া যত্ন কৰি আছোঁ। বোলে তাঁতী বাপেও যত্ন কৰি আছে। আপোনালোক নাভাবিব বোলে তাঁতী বাপ বহুত শাস্ত্ৰ পঢ়িছে, বোলে এইটো নহয়। বোলে বহুত ব্যাখ্যা কৰিব পাৰিছে, এইটো নহয়। মূলতে এটাই কথা, আমাৰ এটাই টাৰ্গেট হ'ব লাগিব যে অন্তিম সময়ত আমাৰ মুখৰ পৰা ৰাম নাম ওলাব নাই, কৃষ্ণ নাম ওলাব নাই, ভগৱন্তক আমি স্মৰণ কৰিব পাৰিম নাই। কাৰণ 9 বিধ ভক্তি আছে। সেই সময়ত আপুনি ঈশ্বৰৰ নাম ল'বলৈ গ'লেও আপুনি ল'ব নোৱাৰে। সেই অন্তিম সময়ত আপোনাক ঈশ্বৰৰ নাম ল'ব নিদিয়ে। বোলে কিয় নিদিয়ে? কোনে নিদিব? বোলে কফ, বাত আৰু পিত্ত, এই 3টা জমদূত নিদিব আপোনালোকক। কি? কফ, বাত আৰু পিত ঘৰ ঘৰ কৰি থাকিব। কোনোবা যদি আপোনাক ক'ব, দেউতা ৰাম কওকচোন, কৃষ্ণ কওক, গীতা পাঠ শুনাব, মৰাৰ সময় মানে যাওঁ অৱস্থাত কোনোবা গীতা পাঠ শুনালেও আপুনি কাণত এইবিলাক নপখিব, নুশুমাব। কাৰণ 3টা বস্তু আপোনাৰ একলগ হৈ যাব, কফ, বাত, পিত। স্মৰণ শক্তি, বিবেক শূন্য হৈ যাব, স্মৰণ শক্তি শূন্য হৈ যাব। সেইকাৰণে ভগৱান কৃষ্ণই কৈছে, যিজন ভকতে মোৰ একান্ত ভকত হয়, সেইজন ভকতে যদি অন্তিম সময়ত মোৰ নাম ল'ব নোৱাৰে, তথাপিও মুক্তি পাব বুলি কৈছে। এইটো বৰাক পুৰাণত বৰাক ভগৱানে বসুমতী মাক কৈছে। বসুমতী মাক কি কৈছে বৰাক ভগৱানে? यदि बातादि दोषेना भक्ता अहम स्मरामि चापि परे। যদি বাত পিত কফৰ কাৰণে মোৰ ভকতে মোৰ নাম ল'ব নোৱাৰে, কোনো ডাঙৰ কথা নহয়। ভগৱান কৃষ্ণই কৈছে বোলে অহম স্মৰামি মদ ভক্ত ন্যায়ামি পৰমম গতিম। সেই ভকতজনক মই গতি দিম, মই স্মৰণ কৰিম, হয়নে বাৰু? সেইকাৰণে ভকতে শুদ্ধভাৱে কৃষ্ণত ভকতি কৰিব লাগিব। আমি যদি কৃষ্ণত শুদ্ধভাৱে ভকতি কৰিম, এক শৰণত থাকিম, তেতিয়া অন্তিম সময়ত আমি যদি মুখত ৰাম নাম নাহেও, আপুনি ভয় কৰিব নালাগে। ভগৱান আপোনাক স্মৰণ কৰিব, যেনেকৈ ভীষ্মক কৰিছিলে। যদ্যপি সবাত সম এন্তে ভগৱন্ত, ভকতৰ পক্ষপাত তথাপি কৰন্ত। এইটো ভীষ্মৰ ক্ষেত্ৰত কৈছে ভগৱান। ভীষ্ম একদম বৈষ্ণৱ আছিলে, পৰম বৈষ্ণৱ। অন্তিম সময়ত সৰসজ্জাত পৰি আছে ভীষ্মই, ভগৱন্তক মতাও নাই, কিন্তু কৃষ্ণই কৃপা কৰি তেওঁৰ ওচৰত আহি গ'ল। ভগৱান আহি কিনি ভীষ্মক গতি দিছে। সেইকাৰণে কৈছে যদ্যপি সবাত সম এন্তে ভগৱন্ত, ভকতৰ পক্ষপাত তথাপি কৰন্ত। ভকতৰ পক্ষপাত, ভকতৰ সংগতে ভগৱন্ত থাকে। এ মই প্ৰাণ এৰু দেখা হেন সময়ত
ওই আপুনি ভৈলন্ত আহি আগে উপগত। মই প্ৰাণটো এৰিম এৰিম হৈ আছোঁ আৰু সেই সময়তে মোৰ যদুপতি কৃষ্ণই মোৰ ওচৰত আহি গ'ল। মই কিমান ধন্য যে অন্তিম সময়ত মই ঈশ্বৰক পাই গ'লোঁ লগ। ঔ হৰি ঔ ৰাম। ৰাম, আপোনালোকো লগ পাই যাওঁ, আপোনালোকো লগ পাই যাওঁ, এইটো গাৰাণ্টি আছে ভাগৱতত। ভাগৱতৰ বাণীবিলাক এটাও অসত্য নহয়, চব সত্য। সত্য ব্ৰহ্ম কৈছে, সত্যম পৰম ধীমহি। গতিকে সত্যই মূল বস্তু। গতিকে ভাগৱতৰ এটা শব্দ কোনো লৰাব পৰা নাই। যুগ যুগান্তৰ যিটো চলি আহিছে, আজিও চলি আহিছে। এখন চিনেমা 2 কোটি টকা খৰচ কৰি, চিনেমা এখন খৰচ কৰি বনাৰ পিছত চিনেমাখন মাত্ৰ 2 সপ্তাহ চলে, 1 সপ্তাহ চলে, 2 মাহ চলে বা 6 মাহ চলিব, তাৰপিছত চিনেমাটো নোচোৱা হৈ যায় মানুহবিলাকে, হয়নে? চিনেমা চাই জানো? চাবলৈ মন নাযায়। কিন্তু ভাগৱত 5000 বছৰৰ হয় পুৰণি। আজি ভাগৱতত কি আছে যে আপুনিও আমি ইমান আজিও শুনিছোঁ, কাইলৈও শুনিম, আকৌ শুনিম। গোটেই পৃথিৱীত ভাগৱত শুনিয়ে আছে। তাৰমানে যি সত্য পৰম ঈশ্বৰ ভগৱান কৃষ্ণ। গতিকে আজি কলিযুগৰ মানুহ কিন্তু বহুত মানুহে ভাগৱত শুনিবলৈ নিবিচাৰে, জোৰ জবস্তি কৰি ভাগৱত শুনিবলৈ আহে। এদিন মানে এজেগাত ভাগৱতৰ পাঠ হৈ আছিলে দেই, কাহিনী এটা কৈছোঁ। তো আইগৰাকী মানে ভাগৱতলৈ আহে, বাপজন কিন্তু ভাগৱতলৈ নাহে দেই। আইগৰাকী আহে, বাপজন নাহে। ব্যাখ্যাগৰাকী এনেকুৱা ব্যাখ্যা দি থাকে, আইগৰাকী বৰ ধুনীয়াকৈ শুনে। বাপজনক কয় ঘৰত গৈ কিনি যে তই ইমান ধুনীয়াকৈ মই ভাগৱত শুনিলোঁ, তই এইবিলাক বোলে অকল টিভি চিভি চাই কিনি সময়বিলাক পাৰ কৰি থাক, মোৰ লগত ওলাবিচোন, যাম একেলগে ভাগৱত শুনিম, বহুত ভাল লাগে, আনন্দ লাগে। তাৰপিছত বাপজনক খুব গালি দিলে, বাপজনে খুব গালি দিলে আইগৰাকীক, বোলে তোৰ আৰু কাম ধান্দা নাই আৰু, সদায় ভাগৱত শুনি থাক। তাৰপিছত আইগৰাকী কি কৰিম কি নাই বুলি ভাবি এদিন অকণমান জোৰ জবস্তি কৰিলে বাপজনক, যদি আপুনি নাযায় তেনেহ'লে মোৰ আৰু আপোনাৰ মাজত ডিভ'ৰ্চ হৈ যাব। ঔ হৰি ঔ ৰাম। বলেৰে কৰি তেতিয়া উপায় নাই আৰু গুচি আহিলে। আহি কিনি মানে আপোনাৰ ব্যাখ্যাকাৰক এনেকৈ বহি আছে, পোনে পোনে বহিলে, জবৰদস্তি বহিব খোজা নাই, তথাপিও জবৰদস্তি কৰিছে আইগৰাকী। তো ব্যাখ্যাকাৰকজনে যি কথাবাচক আছিলে, সি চাইছে যে সিহঁতৰতো এনেকুৱা টনা আজোৰা হৈ আছে। তাৰপিছত সেইদিনাখন যেনে তেনে বহিলে, তাৰ নেক্সট দিনাখনো আহি টনা আজোৰা কৰি থাকোঁতে তেওঁ মানে ব্যাখ্যাকাৰকে তেওঁক কৈছে, তেওঁৰ ফালে চাই কিনি, আহিলা তুমি আহিলা, তেওঁৰ ফালে কৈছে, আহিলা। তাৰপিছত আৰু যেনে তেনে ই বহিম নবহিমকৈ বহিছে আৰু তাৰপিছত আৰু এটা শব্দ কৈছে, বহিছা। তাৰপিছত তেওঁ মানে অকণমান খন্তেক 2 মিনিট বহি কিনে আকৌ ব্যাখ্যাকাৰক এনেকুৱা কৰি এনেকুৱা ইফালে ইফালে চাওঁতে তেওঁ উঠি গুচি গ'ল। গলাগৈ নেকি এনেকুৱা কৈ দিলে, মানে 3টা শব্দ ক'লে, কি আহিলা, বহিছা, গলাগৈ নেকি। এই শব্দ 3টা যেতিয়া কৈ দিলে, তেওঁ ভাবিলে মোকেই টাৰ্গেট কৰি, মোকেই মানে ঠাট্টা কৰি তাচিল্য কৰি কিনি অকল মোকেই ক'বলৈ পালেনে বাৰু ব্যাখ্যাকাৰকজনে। সেই বুলি মানে তেওঁ আৰু নাযাওঁ দে ভাগৱতত, কোনোদিন নাযায়। আইগৰাকী ক'লে, তই গ'লে গৈ থাক, এই ব্যাখ্যাকাৰকজনে অকল মোকেই টাৰ্গেট কৰি কথাবিলাক কৈ আছিলে বোলে। বন্ধ কৰি দিলে দেই বাপ। বন্ধ কৰি দিয়াৰ পিছত কি হ'ল, তেওঁ ঘৰত গৈ কিনি, আইগৰাকীতো পাঠত আহি গ'ল, আপোনালোকৰ নিচিনা বাপজন ঘৰত বহি আছে, টিভি চিভি চোৱা বন্ধ কৰি দিলে। যে মোকনো কিয়ৰ কাৰণে তেওঁ টাৰ্গেট কৰি এনেকুৱা ক'লে যে আহিলা, বহিছা আৰু গলাগৈ নেকি, আহিলা বহিছা গলাগৈ নেকি, আহিলা বহিছা, এই কথাটোকে ভাবি আছে। ৰাতি ভাবোঁতে ভাবোঁতে আইগৰাকীতো 11-12টা বজাত যাব। ঠিক 11টামান বজাত মানুহটোৱে চোৰ এটাই মানে ভাবিছে যে সিহঁতৰ ঘৰৰ মানুহবিলাকতো যোৱাকালি বাপজনকো দেখিলোঁ পাঠত গুচি গ'ল, গতিকে আজিও কিজানি গ'ল, সেই বুলি ভাবি মানে বুজিছেনে প্ৰভু। তেওঁ কি কৰিলে, লাহেকৈ দেখিলে যে ইহঁতৰ ঘৰতে আজি হামলাটো দি দিয়া হওক, বুজিছেনে বাপ। তেওঁ কি কৰিলে, ঠিক ঘৰৰ ওচৰত পালে, খিৰিকীটো খোলা দেখিলে আৰু মানুহটো মানে কি গাই আছে, আহিলা বহিছা। তাৰমানে আহিলা বুলি কৈ দিলে, ইটো চখ খাই গ'ল, মানুহটো আছেই,
এতিয়া মই চুৰ কৰিম কেনেকৈ? আহিলা যেতিয়া কৈ দিলে তো কি তে সি ভাবিলে তো মানুহটো আছেই দেখোন, বাপজন আছেই, যোৱাই নাই দেখোন। আহিলা বুলি কৈ দিলে তেওঁ খিৰিকীটোৰ ওচৰত ৰৈ গ'ল দেই। তাৰপিছত তেওঁক কৰিলে খিৰিকীটোৰ ওচৰত বহি যায়, সি সাৰ পাই আছে চাগে। তাৰপিছত খিৰিকীটোৰ ওচৰতে বহি দিলে সি, মানে চোৰটোৱে। তেতিয়া বাপজনে বহিছা বুলি কৈ দিলে। আৰু যেতিয়া বহিছা বুলি কৈ দিলে, বুজিছেনে, তাই আৰে ইটো মোৰ বহিছা, মই যে বহিছোঁ এইটোও গম পাই গ'ল। তাৰপিছত মইতো কালি বোলে যদি চুৰ কৰিম ইয়াত, তেনেহ'লেতো মই বদনাম হৈ যাম। কালি ৰাতিপুৱাৰ পৰাতো মোৰ গোটেই বদনাম ওলাই যাব। মোৰ যিমান প্ৰেষ্টিজ আছে, সন্মান আছে, চব ডাউন হৈ যাব। তাৰপিছত ইয়াৰ পৰা যোৱাই ভাল বুলি উঠি পৰাৰ সময়তে গলাগৈ নেকি বুলি কৈ দিলে। যেতিয়া গলাগৈ নেকি বুলি কৈ দিলে, সিটো চক খাই গ'ল। আৰে এই মানুহটো চব জানে মোৰ, একদম মানে খিৰিকী ফালৰ পৰাই সোমাই গ'ল, বুজিছেনে বাপ? খিৰিকী ফালৰ পৰাই গৈ কিনে একদম তাৰ ভৰিত ধৰি ল'লে যে তুমিতো অন্তৰ্যামী বোলে, তুমি মোৰ অহাটোও গম পালা, বহাটোও গম পালা আৰু যোৱাটোও গম পালা। তেতিয়া ই মানুহটো ৰহস্যটো গম পাই গ'ল। ব্যাখ্যাৰ যিটো প্ৰাধান্য, যে মই 3টা শব্দ শুনি আহিছিলোঁ, আহিলা, বহিছা আৰু গলাগৈ নেকি, এই 3টা শব্দ শুনিয়ে মোক বোলে ই ভৰি ধৰিছে। তেনেহ'লে মই সম্পূৰ্ণ ভাগৱত যদি শুনিম, তেনেহ'লে কিমান মই লাভ কৰিব পাৰিম। অ হৰি অ ৰাম। আনন্দ মনে 3বাৰ কৃষ্ণ ক'ব, কৃষ্ণ। সকলোৱে গাওক, ওম নমো ভগৱতে বাসুদেৱায় নমো। সকলোৱে গাব 12 অক্ষৰ। ওম নমো ভগবতে বাসুদেবায়। এ ওম নমো ভগৱতে বাসুদেবায়। এ ওম নমো ভগৱতে বাসুদেবায়। সকলোৱে ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগৱতে বাসুদেৱায় নমো। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগৱতে বাসুদেৱায় নমো। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগৱতে বাসুদেবায়। ওম নমো ভগৱতে বাসুদেৱায়। হে ৰাম, ওম নমো ভগৱতে বাসুদেৱায় নমো। ওম নমো ভগৱতে বাসুদেৱায় নমো। ওম নমো ভগবতে বাসুদেবায়। হে ৰাম, ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেৱায় নমো। ওম নমো, সকলোৱে গাওক জোৰকে। ওম নমো ভগবতে সকলোৱে। ওম নমো ভগৱতে বাসুদেৱায় নমঃ। এই 12টা অক্ষৰতে ভাগৱত হৈছে। হয়। আৰু এই ওম নমো ভগৱতে বাসুদেৱায় যদি সদায় আপুনি গাই থাকিব, আকাশ ফালে যদি 7 দিন 7 ৰাতি কৰি ওপৰ ফালে চকু কৰি গাই থাকিব, ভাগৱততে উল্লেখ আছে জেগাত, নাই এইটো পুৰাণত আছে, উল্লেখ আছে যে কোনোবা যদি 12 অক্ষৰ দ্বাদশ মন্ত্ৰ যদি জপ কৰিব, তেনেহ'লে আকাশ ফালে চাই কিনি 7 দিন যদি জপ কৰিব পাৰে, তেতিয়া আকাশত থকা দেৱতাসকলক স্বচকুৰে দেখিব, দিব্য দৃষ্টিৰ দৰকাৰ নাই। অ হৰি অ ৰাম। কিন্নৰকো দেখিব, বেতালকো দেখিব, যিমান দেৱ দেৱী আছে সব আকাশ মাৰ্গত দেখিব বুলি কৈছে। গতিকে দ্বাদশ মন্ত্ৰৰ ইমান মাহাত্ম্য আছে। আৰু এই দ্বাদশ মন্ত্ৰৰ যোগেদি ভাগৱত হৈছে প্ৰতিষ্ঠা, বুজিছেনে বাব? ওম শব্দে আদি ব্ৰহ্ম মহাজ্যোতিৰ্ময়, তৎ শব্দে ব্ৰহ্মা বিষ্ণু মহেশ তিনি হয়, সৎ শব্দে স্থাৱৰ জংগম আদি মধ্যে বিশ্ব মধ্যে সৰ্বভূতে মই নাৰায়ণ বুলি কৈছে কৃষ্ণই। অ হৰি। সেইকাৰণে 4 বেদৰ পৰা মাত্ৰ 4টা আখৰে আনিছে ব্ৰহ্মাই। বেদত কি আছে বোলে? বেদত একো নাই। বেদৰ বোলে গুপুত ধনটো কি? বেদৰ গুপুত বিত্ত নারায়ণ। নাৰায়ণ। বেদৰ গুপুত বিত্ত নারায়ণ। বেদৰ গুপ্ত বিত্ত হৈছে নাৰায়ণ। বেদৰ মূল বস্তুটোৱে হৈছে নাৰায়ণ। বেদ ক'ৰ পৰা সৃষ্টি হৈছে? বেদ বোলে স্বয়ং নাৰায়ণ হয়, ভগৱান হয়।
বেদ ভগৱন্তৰ নিশ্বাসৰ পৰা আহিছে। ভাবা, চাৰি বেদৰ পৰা নাৰায়ণ শব্দটো আহিছে। বোলে না ঋগু, ঋগবেদৰ পৰা নাটো আহিছে। না ঋগু ৰা যৰ্জু, যজুৰ্বেদৰ পৰা ৰাটো আহিছে। না ঋগু ৰা যৰ্জু সামে য়া, সামবেদৰ পৰা ইয়া আহিছে। না ঋগু ৰা যৰ্জু সামে ইয়া পৰিকৃতিতা অথৰ্বেণ মুনিও বদন্তি নাৰায়ণ। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোকাত লিখিছে, সকলোৱে গাব। এ চাৰি বেদৰ চাৰি অক্ষৰ সাৰকাৰিয়ানি ব্ৰহ্মদেৱে ও বেকত কৰিয়া থৈলা নাৰায়ণ মানি ৰাম হেহি নাৰায়ণ নামলয়া শুদ্ধ কৰো আমি চিত্ত কায়া। এ হৰি সন্তোষৰ কাৰণ আনন জানি ৰাম হৰি সন্তোষৰ কাৰণ আনন জানি। আপোনাৰ প্ৰশ্নটোৰ উত্তৰ সেইটোৱেই। তাৰমানে চাৰি বেদৰ পৰা চাৰিটা আখৰ ব্ৰহ্মাই সাৰ কাঢ়ি আনিছে। তিনিবাৰ বেদত কি আছে, বেদত কি আছে প্ৰমাণ বিচাৰি তিনিবাৰ বেদৰ কথাটো ব্ৰহ্মাই বিচাৰি পালে কি, যে বেদত একো নাই বোলে, অকল হৰিৰ নামহে আছে, নাৰায়ণ নাম আছে, ভগৱানৰ নাম। গতিকে এই নাৰায়ণ নামটোক যাতে আমি স্মৰণ কৰি, নাৰায়ণ নামটো যাতে আমি লয় শুদ্ধ কৰোঁ চিত্ত কায়া, হৰি সন্তোষৰ আৰু কাৰণো আনো নাজানি। সেইকাৰণে কৃপালু বাপাই সমস্তক আমি এটা সুন্দৰ এটা পৰামৰ্শ দিছোঁ। পৰামৰ্শ বুলি নাভাবিব, আমাৰ পৰামৰ্শ দিয়াও আমি যোগ্যতা নহয়, তথাপিও পালন কৰিব বুলি আশা ৰাখি কিনি কথা এটা কৈছোঁ যে আমি ঈশ্বৰক সন্তুষ্ট কৰিবৰ কাৰণে তিনিটা উপায় আছে। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। ঈশ্বৰ আপোনাৰ প্ৰতি সন্তুষ্ট হৈ থাকিব সদায়, সদায় আপোনাক সন্তুষ্ট হৈ থাকিব। বোলে কি কি? বোলে দয়ায়া সৰ্বে ভূতেষু সন্তুষ্টে এন কেনৱা, জীৱৰ প্ৰতি দয়া, সমস্ত জীৱৰ প্ৰতি দয়া ভাৱ আমি আনিব লাগিব। আমি প্ৰাণী হিংসাটো প্ৰাণী বধটো এৰিব লাগিব। প্ৰাণী হিংসাটো যদি ত্যাগ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ প্ৰতি ঈশ্বৰ সন্তুষ্ট হৈ থাকিব। আৰু ২ নম্বৰ এটা আছে যে আপুনি সন্তুষ্ট হৈ থাকিব লাগিব প্ৰত্যেকটা ক্ষেত্ৰতে। যি পাইছে সেইটোকে আপুনি গ্ৰহণ কৰক। কেতিয়াবা বোলে দাল ৰুটিয়ে পালে সেইটোতেও সন্তুষ্ট, কেতিয়াবা পনীৰ ভাজি পালে সেইটোতো সন্তুষ্ট, কেতিয়াবা একোৱে নাপালে ঔ হৰি অ ৰাম, নিমখ দিয়ে ভাত খাই ল'ব তাতে সন্তুষ্ট। বুজিছেনে বাপ? যাৰ জীৱনত সন্তুষ্ট আহিল, সেই সন্তুষ্ট যাৰ জীৱনত আহি গ'ল, তেওঁৰ প্ৰতিও ঈশ্বৰ সন্তুষ্ট হৈ যায়। ঔ হৰি অ ৰাম। আৰু ৩ নম্বৰ হৈছে ঈশ্বৰ পাবৰ কাৰণে ৩ নম্বৰ উপায়টো হৈছে ভগৱন্তক পোৱাৰ একমাত্ৰ মাৰ্গটো হৈছে প্ৰাৰ্থনা, স্তুতি। যিমান আপুনি স্তুতি কৰিব, প্ৰাৰ্থনা কৰিব, কৃষ্ণক আপুনি লাভ কৰিব পাৰিব। আৰু ৪ নম্বৰ মাৰ্গ এটা আছে, বোলে ভকত যদি আপোনাৰ প্ৰতি সন্তুষ্ট হৈ থাকিব তেতিয়াও ভগৱন্ত আপোনাৰ প্ৰতি সন্তুষ্ট হৈ যাব। ঔ হৰি অ ৰাম অ ৰাম। গতিকে সকলোৱে মিলি 1 মিনিট হৰি নাম ল'ম। তাৰ আগে আগে আমি পাঠৰ মাজত অকণমান সোমাই যাওঁ। ইয়াতে কৈছে অচেতন সবে সুতি আচন্ত ভূমিত, জলমাত্ৰ পিয়া গোপগণে ধৰি ব্ৰত, শুৱাইল শাৰী শাৰী উপবাসে প্ৰয়াত। উপবাসত সকলোৱে সৰস্বতী নদীৰ পাৰত যিমান গোপ গোপীসকল আছিলে, নন্দকে আদি কৰি সকলোৱে শুই আছিলে সৰস্বতী নদীৰ পাৰত। সেইবেলা অকণমান কৈ ল'ম বাপ। তাৰপিছতে অচেতন সবে সুতি আচন্ত ভূমিত, সেইবেলা এক অজগৰ বুভুক্ষিত, ধৰিল নন্দক আহি গিলিবাক লাগি, ত্ৰাহে আটা খেকে দিল গোপৰাজে যাকে। নন্দ এনেকা শুই থাকোঁতে এটা অজগৰ কি কৰিলে, অজগৰ সাপে নন্দক কি কৰিলে, কঁকাললৈকে গিলিয়ে পেলালে, আধা আধি গ'লেই মানে। ৰ'ব,
এক মিনিট কৈ আছোঁ বাপ কৃষ্ণ প্ৰভু ক'ব বাৰু আপুনি ক'ব হয় হয় বিশেষ ডিফাৰেঞ্চ নাই বাপ ভকত আৰু বৈষ্ণৱ নাই 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 একেই বুলিবলৈ পাৰি কিন্তু ইমান অকণমান জাষ্ট ডিফাৰেঞ্চ এটা আছে আৰু ভকত আৰু বৈষ্ণৱৰ মাজত ভকত শব্দৰ অৰ্থটো হয় হা এতিয়া ধৰি লওক ভক্ত প্ৰহ্লাদ এনে বৈষ্ণৱ কিন্তু ভাগৱতৰ সপ্তম স্কন্ধত তাত ভকত বুলিও তেওঁক সম্বৰ্ধনা জনাইছে ভগৱান নিজেই জনাইছে ভকত বুলিও কৈছে আৰু বৈষ্ণৱ বুলিও কৈছে তো ডিফাৰেঞ্চটো নাই একো হয়নে বাৰু এতিয়া আপোনাক মই বৈষ্ণৱ বুলি ক'লেও অশুদ্ধ নহয় আৰু ভকত বুলি ক'লেও ভাগৱতৰ সপ্তম স্কন্ধত ভক্ত প্ৰহ্লাদক কাৰণ ভক্ত প্ৰহ্লাদ যেতিয়া ভক্ত শব্দৰ অৰ্থই ভকত ভক্ত শব্দৰ অৰ্থটো অসমীয়াত আমি কোমল শব্দৰ অৰ্থ যদি ভাঙনি কৰোঁ ভকত ভক্ত শব্দৰ কোমল হেৰিটোৱে হৈছে ভকত হয়নে বাৰু কোমল অৰ্থটো তো গতিকে বিশেষ মানুহবিলাকে বিশেষ কৰিব বিচাৰে কিন্তু বৈষ্ণৱৰ ভিতৰত 12জন বৈষ্ণৱ আছে মুখ্য বৈষ্ণৱ কিন্তু দেই বাৰু 12জন বৈষ্ণৱ কোন কোন ধ্যান দি শুনিব বৈষ্ণৱৰ 12জন বৈষ্ণৱ হৈছে ব্ৰহ্মা মনোহৰ কপিল কুমাৰ শুক ভীষ্ম বলিৰায় প্ৰহ্লাদ নাৰদ জনকয়ামিহি 12জন সমুদায় এইটো কীৰ্তনত আছে ভাগৱততো আছে কীৰ্তনত গুৰুজনাই কৈছে 12টা বৈষ্ণৱৰ ভিতৰত কোন কোন পৰম বৈষ্ণৱ কোন কোন 12জন কোন কোন যে ব্ৰহ্মা মনু আৰু হৰ মানে শিৱ আকৌ বৈষ্ণৱ হয় দেই শিৱ ভগৱান নহয় আকৌ মানুহবিলাকে ভগৱান বুলি পূজা কৰি আছে বাৰু কৰি থাকক কোনোবা ইষ্ট দেৱতা বুলি পূজা কৰি আছে শিৱক কোনোবা ভগৱান বুলি পূজা কৰিছে কাৰণ ভগৱান আৰু ভকতৰ মাজতো পাৰ্থক্য নাই সেইকাৰণে শিৱকো যদি কোনোবা পূজা কৰি আছে তেওঁৰ ফলটো তেওঁ পাবই ইষ্ট দেৱতা বুলি কাৰণ আমাৰ পৃথিৱীত 95% মানুহ শিৱ পূজা কৰে হৰি ৰাম বোলে কিয় পূজা কৰে জানেনে বোলে 95% মানুহ কিয় শিৱ পূজা কৰে বাৰু হা কাৰণ শিৱৰ আন এটা নাম আশিতোষ মানে অলপতে সন্তুষ্ট হোৱা দেৱতা কোন বোলে শিৱ ভোলে ভাণ্ডাৰী হয়নে বাৰু আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ বায়ন বাপ আমাৰ মাজত উপস্থিত আছে আমি আন্তৰিক সেৱা জনাইছোঁ কৃষ্ণ গতিকে অলপতে সন্তুষ্ট হোৱা দেৱতাৰ নাম কি শিৱ সেইকাৰণে মানুহবিলাকে ধুমধাম শিৱকে পূজা কৰে কাৰণ শিৱই মানে অলপতে সন্তুষ্ট হয় মানে বৰ দি দিয়ে ঢেৰ বৰ দি দিয়ে কাৰোবাৰ যদি ল'ৰা ছোৱালী নাই শিৱক যদি কেনেবাকৈ কোৱা হয় এই দেৱাদিদেৱ মহাদেৱ যেনে তেনে মোক এটা ল'ৰা দিবা আৰু তুমি এটা একো নকৰিলেও বোলে শিৱলিংগত যদি কোনোবা গাখীৰ চাখীৰ পানী চানী ঢালি দিব পাৰে তেনে শিৱই মানে ঢেৰেংকৈ এটা ল'ৰা দি দিয়ে হৰি ৰাম কাৰোবাৰ যদি একমহল বিল্ডিং আছে দেৱাদিদেৱ মহাদেৱক যদি কয় যে প্লিজ প্ৰভু মোক যেনে তেনে 2 মহল বিল্ডিং কৰাই দিব তো শিৱৰ ওচৰত যদি ওম নমঃ শিৱায় কৰি থাকে তেনে 2 মহল বিল্ডিং হৰি ৰাম অহা বছৰ 2 মহল বিল্ডিং খাটাং বুজিছেনে বাপ আৰু যদি কাৰোবাৰ যদি আইসকল আজিকালিতো আমাৰ এটা সংস্কৃতি আহি গ'ল এই অসমত আহি গ'ল দেই বাপ আমাৰ সংস্কৃতিতে আহি গ'ল এইটো বিহাৰৰ সংস্কৃতি আছিলে এতিয়া অসমত গোটেইটো বিয়পি গ'ল সেইটোৱে হৈছে বলবমটো কিন্তু আমাৰ সংস্কৃতি নহয় আমাৰ অসমৰ সংস্কৃতি নহয় আমাৰ গুৰুজনাৰ ধৰ্মৰ সংস্কৃতি একোৱেই নাই তাৰ লগত আমাৰ কোনো কানেকশ্যন নাই তথাপিও অকল আমাৰ আদিবাসী মানুহবিলাকে বলবম কৰিছিলে এই বিহাৰী মানুহক দেখি বিহাৰী সম্প্ৰদায়ৰ মানুহবিলাকক দেখি দেই কিন্তু এতিয়া দেখিছোঁ যে অসমীয়া গাঁৱে গাঁৱে বলবম হৈছে হৰি ৰাম আৰু হৈছে যদি ভালেই হৈছে বাৰু আমি বেয়াও নাই পোৱা কাৰো ধৰ্মক নিন্দা কৰিবও নাপায় আনৰ ধৰ্ম নিনিন্দিবা আৰু নিহিংসিবা বুলি কৈছে এইটো ভাগৱতে কৈছে কাৰো ধৰ্মটো নিন্দা কৰিলে মানে এইটো অপৰাধ হয় তথাপিও আমি কিন্তু সেইবিলাক ধৰ্ম ধৰিব নালাগে বোলে কিয় নালাগে যিহেতু আমি ভাগৱত ধৰ্মহে আমাক গুৰুজনাই ধৰিব কৈছে হয়নে বাৰু আৰু যিহেতু আমি ভাগৱত ধৰ্মৰ মানুহ এক শৰণ হৰিনাম ধৰ্মৰ মানুহ আমাৰ হিন্দু ধৰ্মৰ ধৰ্মগ্ৰন্থত
দুটা কি কি হিন্দু ধৰ্মৰ ধৰ্মগ্ৰন্থ কি যেনেকৈ খ্ৰীষ্টান ধৰ্মৰ ধৰ্মগ্ৰন্থ কি বোলে বাইবেল মুছলমান ধৰ্মৰ ধৰ্মগ্ৰন্থ কি বোলে কোৰাণ হয়নে বাৰু আৰু হিন্দু ধৰ্মৰ ধৰ্মগ্ৰন্থ হৈছে বেদ আৰু গীতা ভাগৱত বেদৰ যিটো ধৰ্ম আছে বেদৰ বিহিত ধৰ্ম কি বেদৰ মূল ধৰ্মটোৱে হৈছে হৰিৰ নাম ঈশ্বৰৰ নাম নাৰায়ণৰ নাম হয়নে বাৰু আৰু ভাগৱতৰো একেটাই কথা কৈছে গতিকে আমি হিন্দু ধৰ্মৰ মানুহে সদায় ভাগৱতৰ ওপৰতে বিশ্বাস আৰু ভাগৱতৰ ওপৰতে আমি চলিব লাগিব কিন্তু কিছুমান মানুহে দেখা যায় আজিকালি গাঁওবিলাকতো বলবম সোমাই গ'ল বোলে কিয় বলবম কৰিছে জানেনে বোলে কামনাৰ ফলত বলবম আমাৰ এইফালে আদিবাসী মানুহবিলাক কিছুমান আছে আমাৰ আদিবাসী ভাইসকলেও বলবমত বহুত জোৰ দি আছে বোলে কিয় জোৰ দিছে আচলতে ডেকা ল'ৰা গাভৰু ছোৱালীবিলাকহে বলবম বেছি ৰাখে আমি ট্ৰেইনত আহি থাকোঁতে আপোনালোকৰ বিজনী এই গুৱাহাটী আহিলোঁ প্ৰথম গুৱাহাটী মানে আপোনাৰ যোৰহাটৰ মৰিয়নিৰ পৰা আমি যেতিয়া আপোনাৰ গুৱাহাটীলৈকে আহিলোঁ তাত গোটেই ডাবাটোত মানে হালধীয়া হৈ আছে বলবম অকল ডেকা ল'ৰা ডেকা ছোৱালী গাভৰু ছোৱালী ডেকা ল'ৰা আৰু চবেই বল বম কৈ আহিছে মই অকলে আৰু উপায় নাই আৰু মইতো কৃষ্ণ কৃষ্ণই কৈ আছোঁ